এই বেয়া গুণ থকা ব্যক্তিয়েহে জীৱনত সফলতা লাভ কৰে। সৰুৰে পৰা আমাক ভাল মানুহ হ'বলৈ শিকোৱা হয়। সদায় আমাক ডাঙৰৰ পৰা ভালটো শিকিবলৈ কোৱা হয়। উদাহৰণ দিয়া হয় যে শৰ্মাদাৰ ল'ৰাজনৰ ভাল চাকৰি হ'ল, তেওঁৰ পৰা কিবা এটা শিকা। অমুকৰ ল'ৰাজনে ঘৰৰ কথামতে ইঞ্জিনিয়াৰিঙৰ প্ৰস্তুতি চলাই আছে, তেওঁৰ দৰে ঘৰৰ কথা মানিবলৈ শিকা। মুঠতে জীয়েক যিদৰে কয় সেইদৰে কৰা, কিয়নো তুমি এতিয়া বহুত সৰু আৰু এই পৃথিৱীৰ বিষয়ে তুমি একো নাজানা। আজিৰ এই ভিডিঅ'টোত হয়তো বহুতে অলপ বেয়াও পাব পাৰে, কিন্তু আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে কিছুমান সত্য কথা জানিম, যিবোৰ সৰুতেই কিছুমান মিছা কথাৰে ঢাকি দিয়া হৈছিল। সেই মিছা কথাৰ চাদৰখনৰ আঁৰত সৃষ্টি হয় এজন মিডল ক্লাছ ব্যক্তি। এনেকুৱা বহুতো কথা আছে যাক ভাল বুলি মনা হয়, কিন্তু সেইবোৰ মানিলে ব্যক্তিজনক এজন মধ্যবিত্তহে কৰিব। সমাজৰ দৃষ্টিত বেয়া হ'বলৈ শিকি লওক। আজিলৈকে সমাজৰ কিছুমান নিয়ম মানি যিদৰে গাড়ীৰ চাবি পকাই দিয়াৰ দৰে তোমাৰ দ্বাৰা কৰোৱা হয়, সেইবোৰ কাম কৰিবলৈ বন্ধ কৰি দিয়ক। পইচা যদি ইমানেই মূল্যৱান, তেন্তে কিয় কোনেও মালিক হ'বলৈ নকয়? প্ৰতিজন ব্যক্তিয়ে চাকৰি পাবৰ বাবে কিয় শাৰী পাতি থাকে? কিবা এটা ডাঙৰ কৰিবৰ বাবে অলপ বেলেগ কিবা কৰিব লাগে। এইটো কথা সকলোৱে জানে, কিন্তু জনাৰ পিছতো কিয় সকলোৱে এই কাম কৰে, যিবোৰ কাম আমাৰ এই মানুহৰ ভিৰটোৱেই কৰি থাকে? ঘৰৰ মানুহে শাক পাচলিৰ বজাৰত বিলাহীৰ দাম 5 টকা কমাবলৈ আধা ঘণ্টা সময় নষ্ট কৰি দিব, কিন্তু ঘৰলৈ আহি নিজৰ সন্তানক এইটো নকয় যে টকা বহুত জৰুৰী হয়। সকলো সঁচা গম পায়ো এইটো নকয় যে মই কোৱা নাই যে তুমি চাকৰি কৰিব নালাগে, মাত্ৰ যি কৰা সম্পূৰ্ণ নিষ্ঠাৰে কৰিবা। কিন্তু তেওঁ এইষাৰ কথা কোৱাৰ সলনি ক'ব যে অমুকৰ ল'ৰাটোলৈ চোৱাচোন, অমুক পৰীক্ষাত কিমান ভালদৰে পাছ কৰিলে। আমাক সকলোৱে কয় যে সকলোৰে লগত মিলি থাকিবা, পৃথিৱীখনৰ লোকবোৰ যেনেকুৱা তেনেকৈয়ে থাকিবা। কিন্তু প্ৰকৃতাৰ্থত এই পৃথিৱীখন যেনেকুৱা তেনেকুৱা হোৱাৰ কোনো প্ৰয়োজন নাই। যিটো স্তৰত পৃথিৱীৰ বাকীবোৰ লোক আছে, সেইটো স্তৰত থকাৰ কোনো প্ৰয়োজন নাই, বৰঞ্চ তাতকৈ ওপৰত থকাৰ প্ৰয়োজন আছে। আৰু নিজকে ওপৰত ৰাখিবলৈ ভিৰৰ মাজত থকাৰ প্ৰয়োজন নাই, তাৰ বাবে মাথো অকলে তপস্যা কৰাৰ প্ৰয়োজন। মানুহে তোমাক ক'ব যে তুমি বৰ লাজ কৰা, কাৰো লগত কথা নাপাতা। তুমি তেওঁৰ কথাত গুৰুত্ব নিদি তেওঁক কৈ থাকিব দিয়া। মানুহে ক'ব যে এইটো কাম কৰিনো কি লাভ হ'ল তোমাৰ? যদি তুমি নিজৰ পথত শুদ্ধ আৰু মানুহে তোমাক বেয়া বুলি কয়, তেন্তে চকু তল কৰাৰ সলনি চকু দাঙি চলাৰ সময় আহি গ'ল। এনেধৰণৰ কথাত যদি তোমাক কোনোবাই বেয়া বুলি কয়, তেন্তে তুমি বেয়া হৈ নোযোৱা। যদি তোমাক কোনোবাই বেয়া বুলি কৈছেও, তেন্তে তুমি বেয়া নোহোৱা, মাত্ৰ তুমি তেওঁৰ দৰে নোহোৱা। যদি তুমি তোমাৰ জীৱনৰ লক্ষ্যৰ বাবে কাম কৰি আছা আৰু তোমাক কোনোবাই বেয়া বুলি কৈছে, তেন্তে ক'বলৈ দিয়া। যদি তুমি তোমাৰ সপোন পূৰণ কৰিবলৈ ৰাতি 3 বজালৈকে সাৰে আছা আৰু ৰাতিপুৱা দেৰিকৈ শুই উঠিছা, তাৰ বাবে তোমাক যদি কোনোবাই বেয়া বুলি কৈছে, তেন্তে ক'বলৈ দিয়া। যদি তুমি পুৱা 5 বজাত উঠিলে তোমাক মানুহে ভাল বুলি কয়, তেন্তে তুমি বেয়া হৈয়ে থাকা। এই বেয়াৰ মাজত বহুত ভাল লুকাই আছে। নিয়ম সেইসকলৰ বাবে বনোৱা হৈছে যিয়ে সেইটো স্তৰত জীয়াই থাকিব আৰু মৰিব খোজে, কিন্তু কিছু ক্ষেত্ৰত নিয়ম উলংঘা কৰিব শিকা। বেয়া হোৱাৰ অৰ্থ এইটো নহয় যে গালি দিবা, মাৰপিট কৰিবা, কাৰোবাক অপমান কৰিবা। বেয়া হোৱাৰ অৰ্থ হৈছে যে তুমি যি হ'ব বিচাৰিছা, যি কৰিব বিচাৰিছা, সেইটো কৰি যোৱা। পৃথিৱীখনে তোমাক কিদৰে হোৱাটো বিচাৰে তেনেকুৱা কেতিয়াও নহ'বা। নিজে কি হ'ব খুজিছা সদায় সেইটোত মনোযোগ দিয়া। জংঘলত যিজোপা গছ পোন হৈ থাকে, সেইজোপা গছ প্ৰথমে কাটি পেলোৱা হয়। আজিৰ পৃথিৱীত যিজন ব্যক্তি সকলোতকৈ সাধাৰণ সহজ সৰল হয়, তেওঁ প্ৰথমেই প্ৰবঞ্চনাৰ বলি হ'ব লগা হয়। যদি কোনোবা এটা সাপৰ বিষ নাথাকেও, তেতিয়াও কিন্তু সেই সাপডালে ফেচফেচাই থাকে, কিয়নো যদি কোনোবাই অলপকৈ হ'লেও গম পায় যে সাপডালৰ বিষ নাই, তেতিয়া তাক তাতেই মাৰি পেলাব। যদি আপুনি কিবা এটা কামত ভুল দেখিছে, তেন্তে তাক ভুল বুলি ক'বলৈ শিকক। কাৰোবাৰ কথাত আহি তাক শুদ্ধ বুলি নক'ব, কিয়নো ভুল সদায় ভুলেই হয়। আপোনাৰ বাবে কি ভাল কি বেয়া সেয়া আপোনাতকৈ বেছি আৰু আন কোনেও নাজানে। যদি কোনোবাই আপোনাৰ আত্মসন্মানৰ ওপৰত আঙুলি উঠাইছে, তেন্তে তেওঁৰ চকুত আপুনি বেয়া হৈ যাওক আৰু তেওঁৰ পৰা দূৰ হৈ যাওক। কাৰো সন্মুখত আঁঠু কঢ়াৰ প্ৰয়োজন নাই। যদি তোমাৰ লক্ষ্যত তোমাৰ অধ্যৱসায়ত সাহস আছে,
তেন্তে সন্মুখৰ ব্যক্তিজনে নিজে আহি তোমাৰ সন্মুখত আঁঠু ল'ব আৰু তোমাক ক্ষমা খুজিব। পৃথিৱীত বহুত মানুহ থাকে, কিন্তু সকলোৰে ব্যক্তিত্ব বেলেগ বেলেগ হয়। যদি কোনোবাই তুমি তেওঁৰ দৰে নোহোৱা বাবে, তুমি তেওঁ কোৱাৰ দৰে নকৰাৰ বাবে তোমাক বেয়া বুলিছে, তেন্তে তাত কোনো আপত্তি থাকিব নালাগে। এই পৃথিৱীত যেতিয়াই কোনো এজন ব্যক্তিয়ে ডাঙৰ মানুহ হৈছে, সফল হৈছে, সদায় মনত ৰাখিবা যে তেওঁ কেতিয়াবা নহয় কেতিয়াবা নিশ্চয় গালি খাইছেই। সেই ব্যক্তিজন নিজৰ জীৱনত এটা সময়ত বেয়া নিশ্চয় হৈছে, কাৰণ তেওঁ সেই তেনেধৰণৰ ভাল মানুহ নাছিল যিটো ৰূপত তেওঁক অন্য লোকসকলে চাব বিচাৰিছিল। প্ৰতিজন সফল ব্যক্তি আনৰ চকুত এদিন নহয় এদিন বেয়া হৈছেই, কিয়নো তেওঁ আনে বিচৰাৰ দৰে হোৱা নাছিল। যদি তোমাৰ বেলেগৰ লগত ফুৰিব যোৱাৰ মন নাই, তেন্তে নাযাবা। যদি কোনো এটা সম্পৰ্কত সন্মানতকৈ বেছি অপমান পাইছা, তেন্তে সেই সম্পৰ্কত জোৰ কৰি নাথাকিবা। হয়তো সম্পৰ্ক ভাঙি যোৱাৰ পাছত তোমাক সকলোৱে বেয়া বুলি ক'ব, কিন্তু কোনোবাই বেয়া বুলি ক'লেইতো তুমি বেয়া হৈ নোযোৱা। কিয়নো যেতিয়া বৰষুণ হয় তেতিয়া আধা মানুহে ফূৰ্তি পায় আৰু আধা মানুহে গালি দিয়ে। যদি তোমাৰ বাবে পঢ়াতকৈ বেছি চাকৰি কৰাটো জৰুৰী, তেন্তে চাকৰি কৰা। যদি চাকৰিতকৈ বেছি জৰুৰী নিজৰ ব্যৱসায় প্ৰতিষ্ঠা কৰাটো, তেন্তে সেইটো কৰা। কোনো এটা কাম আনৰ হেঁচাত আহি নকৰিবা। আজিলৈকে পৃথিৱীত এনেকুৱা একো বস্তু নাই যাৰ বিষয়ে মানুহে বেয়াকৈ নোকোৱাকৈ আছে। প্ৰতিটো বস্তুৰ মাজতে মানুহে বেয়াটো বিচাৰি ফুৰে। গতিকে যিয়ে তোমাৰ বিষয়ে বেয়াকৈ কৈছে ক'বলৈ দিয়া, চিন্তা নকৰিবা। আপোনাৰ লক্ষ্য কেনেকুৱা তাৰ ওপৰতহে প্ৰভাৱ পৰিব। আপোনাৰ লক্ষ্য কি তাৰ বাহিৰে এই পৃথিৱীত কোনো শক্তি নাই যিয়ে ভাল বেয়াৰ বিচাৰ কৰিব পাৰে। ভাল আৰু বেয়াৰ সকলোৰে বেলেগ বেলেগ মতামত থাকে। যদি আপুনি নিজৰ চকুত ভাল, তেন্তে সেয়া আপোনাৰ বাবেই ভাল। যদি আনৰ চকুত আপুনি বেয়া কিন্তু নিজৰ ঠাইত আপুনি শুদ্ধ, তেন্তে সেয়াই ঠিক। ভাল হ'ব বিচাৰিছে যদি নিজৰ অন্তৰৰ পৰা ভাল হওক। নিজৰ জীৱনৰ নিয়ম নিজেই বনাওক, কিয়নো জীৱনটো তোমাৰ, লক্ষ্য তোমাৰ, নাম তোমাৰ। কিবা পাব লগা থাকিলেও তুমি পাবা, আৰু কিবা হেৰুৱাব লগা হ'লেও তুমি হেৰুৱাবা। তেনেহ'লে ভিডিঅ'টোৰ পৰা আপোনালোকে কিবা এটা শিকিব পাৰিলে, যদি ভাল পালে লাইক এটা কৰি শ্বেয়াৰ কৰি দিব, কমেণ্টতো জনাব। এনেধৰণৰ আৰু বহু নজনা কথা জানিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, পুনৰ লগ পাম।